আপুনি হেৰিলৈ যোৱাটো খুব কামনা কৰিছিলোঁ যদিও আমাৰ ইয়াত নাছিলে বাৰু সেইটো দল কিন্তু বিৰোধী হিচাপে ষ্ট্ৰং মানে কণ্ঠ এটা আমি যোৱাটো খুব বিচাৰিছিলোঁ অখিল গগৈৰ লগত যদি আপুনি দিছিলে এতিয়া আমাৰ ইয়াতে আপোনালোকৰ কোনো নাছিলে আমি সেইকাৰণে হেৰি কৰিব নোৱাৰিলোঁ কিন্তু আগলৈ চেষ্টা কৰক ৰাইজৰ হকে মাত মাতক লাগি আছো চেষ্টা কৰি যাম ভাল পাম এতিয়া আমাৰ চেষ্টা কৰি যাম দেই চেষ্টা কৰি যাম আমাক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো হ'ব ভাষা নাই তাৰমানে আমাক ক'বলৈ দেই আমাৰ ঘৰতো সোমাই যোৱা হ'লে ভালে আপুনি ক'লে বুজি পালোঁ আৰু ভৱিষ্যতে আহিম আহি আছোঁ কৈছোঁ যদি কঠীয়া দৰকাৰ হয় কৈছোঁ যে আমি কিমান পাওঁ চেষ্টা কৰি আছোঁ কাইলৈ আমি 1500 খেৰামান দিম এইফালে মাহমাহ এইফালেও দৰকাৰ হ'লে আমি আনিম পিছত এইফালে পঠাব আমাৰ কঠীয়াবোৰ আছে যদিও পুতি পেলালে আছে নহয় আমাৰ ল'ৰাবোৰ আছে নহয় সিহঁতক ক'ব আমি যিমান পাওঁ 10,000 20,000 ফেৰা যিমান পাওঁ আমি চেষ্টা কৰিম আৰু আজিকালি তুলিবলৈও পইচা লয় নহয় এক ফেট 25 টকা 10,000 মানে 2.5 লাখ টকা পইচাই লাগে তুলিব লাগে নহয় কঠীয়া আছে একদম খবৰ দিয়াৰ লগে লগে চাৰিওফালে এনেকুৱা ফোন আহিছে নহয় কঠীয়া আমি দিম কিন্তু তোলাটোতহে মনিয়া বুজিছে নাই আজিকালি আমাৰ মানুহবোৰ আজিকালি এলেহুৱা হৈ গ'ল নহ'লে আগতে কঠীয়াটো আমিও নিজেও তুলিছিলো আজিকালি ট্ৰেক্টৰ চলাটো নতুন ধাৰণা আগতে হালোৱাই থাকিলো ইউনিভাৰ্চিটিলৈকে হালকে পালো ভাল লাগে সেইবোৰ দেখিলেও সঁচা সঁচি অসমীয়া নিচিনা লাগে ট্ৰেক্টৰটো নতুনকেহে অহা বস্তু আগতে হালহে আছে সেইবিলাকেহে মানুহে সৃষ্টি কৰিলে ধুধুৱা কৰিলে এতিয়া চাউলটো দি দিলে মানুহে খেতিয়ে নকৰাকৈ হৈ থাকিলে চব সৃষ্টি কৰি পেলালে মানুহে এলেহুৱা কৰি পেলালে হা 4, 6, 10 এতিয়া মানে আগতে আমি মানে দুখন হাল পাইছিলে আজিকালিতো পথাৰলৈ যাবলৈ মন নকৰে আমাৰ নহয় আমাৰ হেৰি আচলতে আপোনালোকৰ যেনেকৈ পানী বা আমাৰো অকণমান পানী বহুত নহ'লে ইমান দিন আমাৰ শেষ হৈ গ'ল আগফালৰখিনি শেষ হৈ গ'ল এটা আপোনালোকে কাম কৰিব বুজিছে নাই মোৰ মনৰ ধাৰণা দেই চাহ বুলি কৈ নাথাকিব সহযোগ কৰি সমবায় খেতি কৰিবলৈ আপোনালোকে উৎসাহ দিয়ক দেই নহ'লে আমাৰ মানুহ অসমৰ মানুহ বিশেষকৈ আমাৰ 3টা ডিষ্ট্ৰিক্ট জীয়াই থাকিব নোৱাৰে দেই মোৰ মনৰ ধাৰণা দেই এতিয়া ৰাইজ যদি একতা নহয় এনেকে জীয়াই থাকিব হয় এতিয়া শুনক প্ৰথম যিবোৰ জেগাত খেতি কৰিব পাৰে আমি যিমান পাৰি সিমান কঠীয়া আমি দিম যিবোৰ জেগাত আপোনালোকৰ নিচিনা এইবোৰ অঞ্চলত বিশেষকৈ নাজিৰা আৰু শিৱসাগৰ সেইবোৰত এতিয়াতো পটককৈ খেতি কৰিব নোৱাৰে পানীটো শুকোৱা নাইতো গতিকে নতুনকৈ কঠীয়া পাৰিব এতিয়া পাৰিছে চৰকাৰেও পাৰিছে আমিও বিচাৰিছোঁ মাটি চাটি আমি কঠীয়া পাৰি অকণমান চৰকাৰে ভাল সঁচ দিছে কম দিনত খেতি কৰিব পাৰে সাৰ চাৰো দিব এইবোৰ কৰি মেলি আমি যিমান পাওঁ দিম চৰকাৰেও চেষ্টা কৰিছে মই শুনিছোঁ কৃষি বিভাগে যোৰহাটত এটা জেগাত 40 বিঘা লৈছে ময়ে চিনাকি মানুহ পকাই দিওঁ সিহঁতৰ ডাঙৰ কঠীয়া তলি সিহঁতি ধেৰ কয় 200-300 বিঘামান খেতি কৰে কঠীয়া তলি বৰ ডাঙৰ আমাৰ এইবোৰ এতিয়া বহুত মাটি থাকি যাব কি বুলি কয় বালি পলস উঠিলে কঠীয়া পাৰ্টি ফোন মাৰি আছে হেল্ল' কিমান ফেৰা হ'ল দিনতে কৈছিলা এতিয়া সিমানে হৈ আছে হা দিনতে কৈছিলা এতিয়া সিমানে হৈ আছে নেকি টুপি দিলা মোক টুপি দিলা আৰু উঠিব বুলি কৈছিলা কঠীয়া তোমালোকৰ 200 কিমান 57 ফেৰা এইফালে 400 ফেৰা তুলিলে নাহৰ কঠীয়া নহ'ব কেনেকৈ এতিয়া কঠীয়া লাগে বুলি মানুহৰ আগত মই ৰৈ আছো এতিয়া কাইলৈ দিম পৰহিলৈ দিম কাইলৈ হেৰি কি কয় খোৱাঙতো পাৰি কি কয় তুলিছেতো খোৱাং 350 ফেৰা হৈ গ'ল বোলে নাই কাইলৈ আনিম ৰেডি কৰিবা ৰাতিপুৱা গাড়ী চাড়ী